নিশা মনহাৰ শান্তিপুৰত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল দুজন উদীয়মান যুৱকৰ। দিহানাম পৰিৱেশনৰ বাবে নিশা ৰজা মায়ঙলৈ সংগীসকলৰ সৈতে যোৱাৰ পথতে মনহাৰ শান্তিপুৰ ফুলতলিত এক পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱায় মুন দাস আৰু জ্যোতিষ্ময় দাস নামৰ দুই যুৱকে। প্ৰাপ্ত খবৰ অনুসৰি জ্যোতিষ্ময় দাসৰ ঘৰ মৰিগাঁও পৌৰসভাৰ ৬ নং ৱাৰ্ডৰ এৰাগাঁৱত আৰু মৰিগাঁও মহাবিদ্যালয়ৰ BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ ছাত্ৰ আৰু মুন দাসৰ ঘৰ চাচনগুৰিত বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত পতিত হৈ জ্যোতিষ্মান দাস থিতাতে নিহত হোৱাৰ বিপৰীতে মুন দাসক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতেই মৃত্যু হয় আৰু দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ হৈছে AS21P0346। প্ৰতিভাৱান এই দুই যুৱকৰ অকাল মৃত্যুৱে জোকাৰি গৈছে সমগ্ৰ মৰিগাঁও। জ্যোতিষ্ময় দাস আৰু মুন দাসৰ অকাল মৃত্যুত এতিয়া সমগ্ৰ মৰিগাঁৱতে তীব্ৰ শোকৰ ছাঁ পৰিলক্ষিত হৈছে। মানে কি আমাৰ নামৰ এখন কম্পিটিশ্যন আছিল, কম্পিটিশ্যনত যাব ওলাওঁতে মানে কি জ্যোতিষ্ময় দাস আৰু মুন দাস সিহঁত দুটা মানে মুন দাসে প্ৰগ্ৰাম কৰিব গৈছিল, জ্যোতিষে মানে প্ৰগ্ৰাম চাব যাম বুলি কৈছিল। ঋতিক শইকীয়া বুলি কয়, সি আহিছিল আমাৰ ঘৰলৈ আহিছিল। তাৰপিছত আহি পেলাই মোৰ ৰুমলৈ, তাৰপিছত আহি গোটেই চাৰিটা আমি লগ হ'লোঁ, দুখন বাইক চাৰিটা মানুহ। তাৰপিছত আহিলোঁ, আহি কৰি গ'লোঁ আপোনাৰ এই মনোহৰ এইখিনি কি নাম আছিল তাৰ সেই টাৰ্ণিংটোৰ ওচৰত। মানে কি ইয়াতে মোক বাইকখন বিচাৰিলে যে বাইকখন এক্সচেঞ্জ কৰোঁ, তই মোৰখন ল মই তোৰখন লওঁ, এনেকৈ কৰি পেলাই আমি মানে কি ফোনটো মোৰ লগৰটোক দিব লওঁতে মানে সিহঁতে সেইখিনি সময়তে মানে পূৰা স্পীড গ'লগৈ। এই যোৱাৰ পিছত মানে কি আমি লগ নাপালোঁ, আমি গৈ পেলাই নামৰ জেগা পালোঁ। নামৰ জেগা পোৱাৰ পিছত যে চালোঁ সিহঁত নাই, তাৰপিছত আকৌ আমি তাৰপৰা ৰিটাৰ্ণ হৈছোঁ, ৰিটাৰ্ণ হৈ সিহঁতক চালোঁ, তেতিয়াও সিহঁত নাই। তাৰপিছত আকৌ আমি ৰিটাৰ্ণ আকৌ নামৰ জেগাত গ'লোঁ, তাৰপিছত আকৌ 8টামান বজাত তাৰপিছত আকৌ ৰিটাৰ্ণ হৈছোঁ আমি 3টা মানুহ। তাৰপিছত যে ৰখি থাকে কিবা মাত চাত শুনো নেকি, তাৰপিছত তেতিয়াও মানে একো গম পোৱা নাই। তাৰপিছত 4:30 মানত তেতিয়া বাপেকহঁত আহিলে, বাপেকহঁতে ক'লে যে কি তাৰ এক্সিডেণ্ট হৈছে, এনেকৈ তেনেকৈ কি চিভিলত আছে। তাৰপিছত ক'লে আৰু 5:30 মানত ডাইৰেক্ট কৈছে যে কি মৰিলে বুলি এনেকৈ তেনেকৈ শুনিছোঁ আৰু। ৰাতিয়ে ৰেস্কিউ হৈছে? ৰাতি 4:30 মানত বাপেকে আমাক ফোন কৰা মানে। দুইজনে স্পটত আছিল? দুইজন প্ৰথম মুন দাসজন, সি মানে তাৰ অলপ চেঞ্চলেছ আছিল। তাৰপিছত জ্যোতিষ্ময় দাস সি স্পট ডেথ। মুন দাসৰ পিছত ইয়াতে চিভিলত ঘৰ চিভিলতে হৈছে আৰু? হয়। এই দুইজনে এতিয়া মৰিগাঁৱত পষ্টমৰ্টেম হ'ব? এজন আপোনাৰ গুৱাহাটীত আৰু এজন জ্যোতিষ্ময় দাস। জ্যোতিষ্ময় দাসৰ ঘৰ ক'ত আছিল আৰু মুন দাসৰ ঘৰ? মুন দাসৰ ঘৰ চাতনগুৰি আৰু জ্যোতিষ্ময় দাসৰ ঘৰটো বিশেষকৈ এৰাগাঁও।